হেল্ল' এভৰিৱান। আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনাও কৰি আছে। চ' আমি এই যিটো চিৰিজ নতুনকৈ আৰম্ভ কৰিছিলোঁ, আপোনালোকৰ ৰেছপন্সখিনি পাই আমাৰ ভাল লাগিছে। অলৰেডি দুটা পাৰ্ট আমি আপলোড কৰিলোঁ আমাৰ চেনেলত আৰু ছেইম টাইমতে সদায় আমাৰ পাৰ্ট 1, 2, 3কে আহি থাকিব। সপ্তাহৰ 6টা বাৰত আহিব, দেওবাৰৰ বাহিৰে বাকীকেইটা বাৰত এটা এটা পাৰ্ট আহি থাকিব। গতিকে আপোনালোক যিখিনি GT টেট দিবলৈ ওলোৱা কেণ্ডিডেটছ আছে, যিসকলে কৈ আছিল আমাক ক্লাছেছ লাগে বুলি, আপোনালোকে ডেইলি যদি এই 5টাকে MCQ চাই ইংলিছখিনিক অকণমান টাইম দিয়ক, ইংলিছখিনি আপোনালোকৰ হৈ যাব। ঠিক আছে, মই বেছি সময় আপোনালোকৰ পৰা নলওঁ, মাত্ৰ 20-25 মিনিট সময়। আৰু ইয়াতে ভিতৰত আমি 5টামান বেলেগ বেলেগ কনচেপ্ট লৈ আনো সদায়, আৰু এই গোটেইকেইটা কনচেপ্টত এটা এটা MCQ আমি চল্ভ কৰোঁ ইয়াতে, চ' ডেট আপোনালোকে এনেকুৱা যিমান MCQs আহে ইয়াৰে পিছত আৰামছে চল্ভ কৰিব পাৰে, কোনো ইছ্যু নোহোৱাকে। গতিকে আজি পাৰ্ট 3 লৈ আনিছো আপোনালোক আটাইৰে কাৰণে। আমি এইটো পাৰ্টত কৈ থাকো আপোনাৰ সকলো ভুল শুধৰাওক বুলি, কাৰণ আমাৰ কি হয়, কিছুমান এনেকুৱা বস্তুত ভুল হৈ থাকে যিবোৰ আমি এতিয়াই ঠিক কৰি নল'লে পিছত পৰীক্ষাৰ ওচৰত গৈ পেলাই আমাৰ গণ্ডগোল হ'ব। গতিকে এই যিকেইটা ছেশ্যনছ আপোনালোকে মিছ নকৰাকে ধুনীয়াকে চাব বুলি মই আশা ৰাখিছো। যি কাম কৰি আছিল অলপ সময়ৰ কাৰণে বাদ দি ভিডিঅ'টোত ধুনীয়াকে কনচেনট্ৰেট কৰক। গতিকে আহক, পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে চাই আছে মষ্ট ইম্পৰ্টেণ্ট MCQs, একচুৱেলি দি মষ্ট ইম্পৰ্টেণ্ট MCQs, কাৰণ দৰাটো লাগে চুপাৰলেটিভ ডিগ্ৰী আগত, চ' এইটো ভুল বেলেগে কৰিলেও আমি কৰিব নোৱাৰো। ঠিক আছে, আমি প্ৰথম MCQটোৰ ফালে যাম আজিৰ। প্ৰথম কুৱেশ্যনটোত কি সুধিছে চাব। প্ৰথম যিটো আমাক কুৱেশ্যন দিয়া হৈছে, একচুৱেলি এৰৰ ডিটেকশ্যন বা এৰৰ কাৰেকশ্যন আমি যি ধৰণে লওঁ, ইয়াতে কি লিখা আছে, অদ্বিত solve the complex reasoning puzzle faster than any student in his class, impressing even the most experienced teacher in the school, or no error। আমাক কৈছে এই গোটেই পাৰ্টকেইটাৰ ভিতৰত কোনটো পাৰ্টত ভুল আছে বিচাৰিবলৈ কৈছে, আৰু যদি ভুল বিচাৰি নাপাওঁ তেতিয়াহ'লে we have to go with option E, that means no error। ঠিক আছে, এটা কথা চালে গোটেই চবে প্ৰশ্নটো চালে, লাগিলে পজ কৰি পেলাই চাই লওক কেইছেকেণ্ড মান, চাই পেলাই মোক কওক ইয়াতে ভুলটো ক'ত আছে। ইয়াতে ভুলটো ক'ত আছে আপোনালোকে কৈ দিয়ক কুৱেশ্যনটো চাই পেলাই। চ' মোক এটা কথা কওক, এইটোৰ কথা আমি কি বুলি কৈছো, ফাষ্টাৰ দেন এনি ষ্টুডেণ্ট। ঠিক আছে, কি ইউজ হৈছে ইয়াতে, কম্পেৰেটিভ ডিগ্ৰী ইউজ হৈ আছে। আমি এটাই দেখিছো কম্পেৰেটিভ, দেন আমি দেখিছো কোনটো গ্ৰুপৰ মাজত কম্পেয়াৰ হৈছে, ষ্টুডেণ্ট ইন দ্য ক্লাছ। ঠিক আছে, তো ষ্টুডেণ্টছ কিমান আছে ক্লাছটোত, যদি আমি এই থোকটো যদি ষ্টুডেণ্টছ বুলি ধৰো, কিমান থাকিব, বহুত থাকিব, ৰাইট, বহুত থাকিব। টোটেল যিমানখিনি ষ্টুডেণ্টছ আছে ইয়াৰে যদি আমি প্ৰতিটো সৰু সৰু ঘৰক এটা এটা ষ্টুডেণ্ট বুলি পেলাই ধৰো, হয়নে, প্ৰতিটো সৰু সৰু ঘৰক আমি এটা এটা ষ্টুডেণ্ট বুলি পেলাই ধৰিলে, অদ্বিত বোলা যিজন ষ্টুডেণ্ট আছে তাৰে ভিতৰত থাকিব নে নাথাকিব। টোটেল ষ্টুডেণ্ট যদি আমি এইখিনি বুলি ধৰো, তেতিয়াহ'লে অদ্বিত নামৰ যিজন ষ্টুডেণ্ট আছে ইয়াতে থাকিব নে নাথাকিব, ডেফিনেটলি থাকিব। আমি যেনিবা ধৰি লৈছো এই যিটো ঘৰ আছে এইটো অদ্বিত, এইটো কোন, দিছ ওৱান ইজ অদ্বিত, ৰাইট, এই ঘৰত থকাজন অদ্বিত। চ' আমাক কি কৈছে, ই কি কৰিছে, বাকীখিনিতকে ফাৰ্ষ্টকে কামটো কৰিছে, বাকীখিনিতকে ফাৰ্ষ্ট সোনকালে প্ৰব্লেমটো চল্ভ কৰিছে। ৰিজনিঙৰ এটা পাজল আছিল, সেইটো সি চল্ভ কৰিছে। চ' যদি বাকী গোটেইখিনিতকে ফাৰ্ষ্ট কৰিছে, তেতিয়াহ'লে আমি কি ক'ব নোৱাৰো, এনি ষ্টুডেণ্ট ইন হিজ ক্লাছ বুলি যদি আমি কওঁ, এনি ষ্টুডেণ্ট ইন হিজ ক্লাছ বুলি ক'লে এই গোটেইখিনিৰ কথাকে বুজাব, গোটেইখিনিৰ ভিতৰত সি নিজেও আছে। গতিকে আমাক কোনখিনি ষ্টুডেণ্টতকে ফাৰ্ষ্ট লাগে, যদি আমি ইয়াৰে ভিতৰত কম্পেৰিজন কৰো, এটা ইউনিট যদি এইজন অকলে হৈ যায়, বাকীখিনি কোনখিনি হ'ব, বাকীখিনি হ'ব ৰৈ যোৱা ষ্টুডেণ্টছখিনি, ৰাইট, ৰৈ যোৱা ষ্টুডেণ্টছখিনিহে বাকীখিনি হ'ব। তো এনি ষ্টুডেণ্টছ বুলি ক'লে সি নিজকো ইনক্লুড কৰিব, সি নিজতকেও আগত ওলাই যাব। নিজতকে ফাৰ্ষ্ট কোনো মানুহ হ'ব নোৱাৰে, বাকী কেইটাতকে ফাৰ্ষ্ট হ'ব পাৰিব, বাট তাৰ নিজৰ যিটো স্পীড সেইটোৱে স্পীড ন। সেইকাৰণে আমি ইয়াতে কি কৰিব নোৱাৰো, এনি ষ্টুডেণ্ট ইন হিজ ক্লাছ লিখিব নোৱাৰো, যিহেতুকে সিও ষ্টুডেণ্টৰ ভিতৰত আছে। গতিকে আমাক কি কৰিব দিছে, দুটা ভাগ কৰিব লাগিব, এটা ভাগত অদ্বিত থাকিব, এটাত বাকী গোটেইবোৰ ষ্টুডেণ্টছ থাকিব। এনিৰ সলনি আমি এনিৰ পিছত কি লিখিব লাগিব, ইয়াতে এনি আদাৰ ষ্টুডেণ্টছ লিখিব লাগিব, এনি আদাৰ ষ্টুডেণ্ট ইন হিজ ক্লাছ। তাৰমানে সি তাকে ইনক্লুড কৰি, তাক নিজক ইনক্লুড কৰি গোটেই ষ্টুডেণ্টছখিনিতকৈ ফাৰ্ষ্ট নহয়, তাক এক্সক্লুড কৰি পেলাই বাকী যিমানখিনি ষ্টুডেণ্টছ আছে সেইখিনিতকৈ ফাৰ্ষ্ট বুজাইছে ইয়াতে, বুজি পাইছে। আমাক আল্টিমেটলি এইটোৱে কোৱা হৈছে যে অদ্বিত ক্লাছটোৰ গোটেইকেইটা ল'ৰাতকৈ ফাৰ্ষ্ট, বা গোটেই ক্লাছটোৰ ভিতৰত সি আটাইতকৈ ফাৰ্ষ্ট। কিন্তু সি গোটেই ক্লাছটোৰ ভিতৰত আটাইতকৈ ফাৰ্ষ্ট হোৱা বস্তুটোকে আমি যদি কম্পেৰেটিভ ডিগ্ৰীত কওঁ, ফাৰ্ষ্টাৰ বুলি ক'বলগীয়া হৈ যায়, তেতিয়া আমি দুটা ছেপাৰেট ইউনিটছ কৰিব লাগিব, য'ত এটা ইউনিটত সি থাকিব,
যিটো ফাষ্টাৰ আৰু বাকী যিখিনি ফাষ্ট নহয় তাৰ সমান সেইখিনি বাকী গোটেইখিনি এটা সিংগল ইউনিটত আহিব গতিকে এনি আদাৰ ষ্টুডেন্ট তাৰ মানে তাৰ বাহিৰে বাকীখিনি ষ্টুডেন্টছ নিশ্চয় বুজি পাইছে সো আমাৰ গণ্ডগোলটো ক'ত হৈ আছিল এ পাৰ্টটো ঠিকে আছে আমাৰ বি পাৰ্টটোত গণ্ডগোল হৈ আছিল সো উই হেভ টু মাৰ্ক হিয়াৰ টো পৰিব ক'ত বি পাৰ্টটোত পৰিব এইটোতে ভুল আছিলে চবে দেখিলে সো এতিয়া যাম আমি নেক্সট কুৱেশ্যনৰ ফালে ঠিক আছে নেক্সট কুৱেশ্যনটো চাব কি দিয়া আছে নেক্সট কুৱেশ্যনটোৰ ফালে আহিছো যে she completed and submitted the application before the deadline and she also followed up with an email to ensure everything was processed without delay or no error ঠিক আছে এই সেন্টেন্সটোত ক'ত এৰৰ আছে ক'ত ভুল আছে আমাক বিচাৰিব দিছে সো মোক এটা কথা কওক আমি যেতিয়া কিবা এটা বস্তু লিষ্ট কৰো এক্টিভিটিজৰ লিষ্ট কৰো যেনে সাপোজ I woke up in the morning তাৰপিছত কি আহিব কমা আহিব brushed my teeth brushed my teeth and তাৰপিছত কি কৰো এনেকে লিখিব পাৰো went to bathroom বা went to take a bath ঠিক আছে কিবা গণ্ডগোল পাইছো আমি বাক্যটোত এই বাক্যটো ওপৰৰ বাক্যটো বাদ দিয়ক মই লিখি দিয়া বাক্যটো চাওক ইয়াতে কিবা গণ্ডগোল আছে ইয়াতে I don't think কিবা গণ্ডগোল আছে সো এটা কথা আপোনালোকে মন কৰক ইয়াতে আমি কি কৰিছো এক্টিভিটিজ খিনি লিষ্ট আপ কৰিছো we have listed out the activities ইয়াতে I woke up firstly প্ৰথম এইটো কৰিছো তাৰ পিছত কি কৰিছো দাঁত ব্ৰাছ কৰিছো তাৰ পিছত কি কৰিছো মই বাথৰুমলৈ গৈছো গা ধুবৰ কাৰণে ঠিক আছে এক্টিভিটিজ খিনি কৰোতে এটা কি কৰা হৈছে এটা অৰ্ডাৰ ফলো কৰিছে ৰাইট এটা অৰ্ডাৰ ফলো কৰি কৰি গৈছে যেতিয়া আমি অৰ্ডাৰ এটা ফলো কৰো নহয় তেতিয়া ইয়াতে সাবজেক্টটো সলনি হৈছে নেকি নাই হোৱা সাবজেক্টজন কোন সাবজেক্টটো ময়ে হয় ইয়াতে মই কৰি যোৱা কামটোত বেলেগ বেলেগ অৰ্ডাৰ তাৰ মানে she completed and submitted the application before the deadline তাৰপিছত and she also followed ইয়াতে কি নালাগে she also এইখিনি পাৰ্ট নহলেও হৈ যায় এই পাৰ্ট খিনি নালাগে and followed up with an email to ensure everything was processed without delay এতিয়া বুজি পাইছেনে সো এই যে মাজত আমি আকৌ এটা সাবজেক্ট সোমোৱাই দিলো মানে এটা সাবজেক্টকে যে আমি ৰিপিট কৰি দিলো আমাক কি নালাগে একচুয়ালি সাবজেক্ট নালাগে আৰু এটা কথা চাওক ভুলটো ক'ত হৈ আছে she completed and submitted the application before the deadline আমি এটা and লিখিছো আকৌ এটা and ইয়াতে আমি দিছো আকৌ এটা and আমি ইয়াতে দিছো সো আৰু এটা and আমাক লাগিছিল নে নালাগিছিল সো যদি আমাক ইয়াতে end নালাগে আমি প্ৰথমতে দিব লাগিব যদি প্ৰথমতে দিয়া হৈছে ইয়াত নালাগে যদি প্ৰথম দিয়া নাই তেতিয়া আমি ইয়াতে দিব লাগিব সো আমি গণ্ডগোল খিনি ক'ত পাইছো এই পাৰ্ট বি টোত পাইছো সো আমাক ইয়াতে আৰু এটা end নালাগিছিল একচুয়ালি কিহৰ কাৰণে কিমান and ইউজ কৰিম আমি লাষ্টৰ যিটো আছে এনেকে লিষ্ট আপ কৰি গৈ থাকোতে এইখিনি গোটেইখিনি এটা সেন্টেন্সৰে পাৰ্ট হয় এটা সেন্টেন্সৰে পাৰ্ট এইখিনি এক্টিভিটিজৰ লিষ্ট যে কোনটোৰ পিছত কি কৰিছো তেতিয়া সদায় মনত ৰাখিব এইটো কি হয় প্যাৰালাল স্ট্ৰাকচাৰৰ মতেও হয় বা পাংচুৱেল কি বুলি কৈছে পাংচুৱেশ্যনছ ইয়েছ পাংচুৱেশ্যনছ যেতিয়া আপোনালোকে পঢ়ে বা চাই পাংচুৱেশ্যনছ ফলো কৰে তেতিয়াও আপোনালোকে গম পায় যিটো লাষ্টত থাকে লাষ্টৰটোৰ আগত এণ্ড দিয়া হয় এণ্ড লাষ্টৰটোৰ আগত এণ্ড দিলেও কিন্তু এণ্ডৰ আগত কমা এটা থাকে সেইটো কথা মনত ৰাখিব সেইটো মেক্সিমাম মানুহে ভুল কৰে কমাৰ পিছতহে এণ্ডটো আহে পাংচুৱেশ্যনৰ ৰুল মতে ঠিক আছে সো ইয়াতে কি হ'ব লাগিছিল আমাৰ এণ্ড যদি ইয়াতে থাকে ওপৰত নালাগিছিল she completed the application before the deadline submitted it and she also followed up এনেকে আমি কৰিব পাৰিলোহেঁতেন সো যিহেতু তাতে সেইটো end দিয়াই হৈছে সো ইয়াতে আমাক endৰ দৰকাৰ নাই সো part b2 we have identified as the part containing an error ঠিক আছে এই পাৰ্টটো আমি আইডেন্টিফাই কৰিছো error থকা পাৰ্ট হিচাপে I think আপোনালোক এটাইতে ক্লিয়াৰ হৈছে এইখিনি সো নেক্সট পাৰ্টটোলৈকে আমি যাব পাৰো নেক্সট পাৰ্টটোত কি দিয়া আছে চাব নেক্সট কুৱেশ্যনটোত কি দিয়া আছে because the roads were blocked due to heavy rainfall so the delivery was delayed by several hours causing inconvenience to all the waiting customers or no error এটা কথা মোক কওক আমি এটা সেন্টেন্স লিখিছো যেনে কি he was ill ঠিক আছে নেক্সট ক্লজটো সেন্টেন্স নহয় একচুয়ালি
সেন্টেন্সও হ'ব পাৰে, সেন্টেন্সও সাজিব পাৰে, ইয়াত এটা চিম্পল সেন্টেন্স হৈ যাব। বাট যদি এটা কম্পাউণ্ড সেন্টেন্সৰ য'ত দুটা ইণ্ডিপেণ্ডেণ্ট ক্লজ থাকে, তেনেকুৱা কম্পাউণ্ড সেন্টেন্স এটাৰ যদি ক্লজ বুলি ধৰা যায়, ই এটা ক্লজ হৈ গ'ল, এটা ইণ্ডিপেণ্ডেণ্ট ক্লজ। তাৰপিছত ই এনেকে আমি কৰিব পাৰো, হি couldn't attend the কি ক্লাছ বা মিটিঙে দিলো যেনিবা, পলিটিকেল মিটিং যিহেতু কি চলি আছে, নিৰ্বাচনৰ সময় চলি আছে। চ' এটা কথা মোক কওক, এই দুটাক আমি জইন কেনেকে কৰিম, ক্লজ দুটাক আমি জইন কেনেকে কৰিম? ক্লজ দুটাক জইন কৰিবৰ কাৰণে ইন দ্য মিডল পইণ্ট অৰ at the first place of the sentence we need a conjunction, আমাক কি লাগিব, এটা কনজাংশনৰ দৰকাৰ হ'ব। সো কনজাংশনটো আমি চাই ল'ম যে ক্লজ কেইটা কেনেকুৱা, ইন্টাৰকানেক্টেড নেকি, কজ এণ্ড ইফেক্ট হয় নেকি। যদি he was ill dash he couldn't attend the meeting, ইয়াতে আমাক চাওক এটা কনজাংশনৰ যদি জাগা দি দিয়া যায়, এই কমাটো যেনিবা আমি গুচাই দিলো, ঠিক আছে, ইয়াতে আমি কমাটো গুচাই দিলো, আমাক কনজাংশন এটাৰ কাৰণে জাগা দিছে, কি কনজাংশন বহিব ইয়াতে, he was ill because he couldn't attend the meeting হ'ব নেকি, because ইয়াতে নহয়, কিয় নহয়, কাৰণ because টোৱে cause বুজায়। আমি এনেকে কৰিব পাৰিম, he couldn't attend the meeting because he was ill, ঠিক আছে। আমি তেনেকেও এটা পেটাৰ্ণ লিখি লওঁ যে he couldn't attend the meeting dash he was he ill, তাৰ বেমাৰ হৈ আছিলে, তাৰ বেমাৰ হৈ থকাৰ কাৰণে সি কি কৰিব পৰা নাছিলে, মিটিংখন এটেণ্ড কৰিব পৰা নাছিলে। এটা কথা মোক কওঁ, হি ৱাজ ইল, চ' আমি ইয়াতে কি লিখিম, চ' লিখিলো, হেন্স লিখিব পাৰো, দেৰ ফৰ লিখিব পাৰো, কেইটা কনজাংশন লাগিছে, এটাই কনজাংশন লাগিছে। চ' হি couldn't attend the meeting, ইয়াতে আমি কি লিখিম, বিকজ, হয়নে, বিকজ। চ' এটা কথা মোক কওঁ, এই কনজাংশনটো আমি সন্মুখত আনিব পাৰো নে নোৱাৰো, টোৰ সলনি আমি ইয়াতে এটা বিকজ লিখিব পাৰো নে নোৱাৰো, ইয়াতেও লিখিব পাৰো, কিন্তু তেতিয়াহলে আমাৰ এটাই চৰ্ত থাকিব, আমি যদি এটা কনজাংশন লিখিছো আৰু এটা কনজাংশন লিখিব নোৱাৰো, কাৰণ আমি কেইটা ক্লজ জইন কৰিছো, আমি দুটাহে ক্লজ জইন কৰিছো। দুটা ক্লজ কানেক্ট কৰিবৰ কাৰণে সদায় এটাই কনজাংশন সাফিচিয়েন্ট হয়। ইয়াতে আমাৰ কেইটা কনজাংশন আছে চাওক, ইয়াতে এটা আছে বিকজ, ইয়াতে আৰু এটা দিয়া আছে টো লাগিছিল নে আমাক ইয়াতে, চ' বিকজ দ্য ৰোডছ ৱেৰ ব্লকড ডিউ টু হেভি ৰেইনফল, যিহেতু কি হৈছিলে, বিকজৰ সলনি এজও লিখিব পাৰো, আমি সিন্স লিখিব পাৰো, ৰাইট, সিন্স দ্য ৰোডছ ৱেৰ ব্লকড ডিউ টু হেভি ৰেইনফল, চ' লাগিব নেকি আৰু, নালাগে, हिंदीत कॉले লাগিব, क्योंकि तेज बारिश की वजह से रास्ते ब्लॉक हो गए थे, इसीलिए আমি এনেকে ক'ব পাৰো হিন্দীত, কিন্তু ইয়াতে ইংলিছত আমাৰ দৰকাৰ নহয়, ঠিক আছে। অসমীয়াটো নহয় দৰকাৰ, যদি আপোনালোকে শুদ্ধকে লিখিছে বা কৈছে তেতিয়া দৰকাৰ নহয়। চ' যিটো সেকেন্ড কনজাংশন আছে, এইটো আমাক কি নালাগে, এইটো নালাগে। চ' দিস ওয়ান ইজ কি, নিডলেস, unnecessary। সেকেন্ড কনজাংশনটো আমাক নালাগে, গতিকে আমি ভুলটো আইডেন্টিফাই কৰিব পাৰিছো, বাক্যটোৰ ক'ত ভুল আছে। ডেফিনেটলি বুজিছে এইটো, ইয়াতে একো কমপ্লেক্স বস্তু দিয়া হোৱা নাই, কমপ্লেক্স বস্তু একো দিয়া হোৱা নাই। আৰু যদি বুজিছে তেতিয়া আমি থাৰ্ড এমচিকিউটোৰ ফালে আজি যাব পাৰো, ঠিক আছে। আমি থাৰ্ড এমচিকিউটোৰ ফালে যাম এতিয়া। অলৰাইট, ইয়াতে কি দিয়া আছে চাব, থাৰ্ড নহয় একচুৱেলি ফ'ৰ্থ ওৱান, চৰি মাই বেড, এইটো ফ'ৰ্থ ওৱান। Hardly had he stepped out of the house, then it started pouring heavily. pour মানে কি, দবাদব বৰষুণ, দবদবকে দিয়া যিটো বৰষুণ, সেইটো কথা কৈছে, heavily, forcing him to rush back inside, completely drenched। পিটি বুৰি জোৰোলা জোপোৰা হৈ সি ভিতৰলৈ আকৌ যাবলৈ বাধ্য হৈ গল, ইমান জোৰে বৰষুণ দিলে। কেতিয়া, সি ঘৰটোৰ পৰা বাহিৰ ওলাবলৈ পোৱাই নাছিলে মানে। এটা কথা মোক কওক, এই হাৰ্ডলি ৱৰ্ডটো দেখিছেনে, হাৰ্ডলি ৱৰ্ডটো কি হয়, হাৰ্ডলি ৱৰ্ডটো কেতিয়া ইউজ কৰা যায়, এনেকুৱা বহুত কেইটা ৱৰ্ড আছে, যেনে হাৰ্ডলি, হয়নে, স্কাৰ্চলি, তাৰপিছত কি আহিব, ৰেৰলি, ৰেৰলি, বেৰলি, হয়নে। এই ৱৰ্ড কেইটাই কি বুজায়, এই ৱৰ্ড কেইটাই কি বুজায়, এই ৱৰ্ড কেইটাই ফ্ৰিকুৱেন্সি অফ টাইম বুজায়। তাৰমানে কিহৰ আনসাৰ দিয়ে, when, কেতিয়া হয়, আৰু কেতিয়া হয় কি বুজায় এইকেইটাই, যে প্ৰায় কেতিয়াও নহয়, তাৰমানে প্ৰায় কেতিয়াও নহয়।
চ' এটা কথা মোক কওক, যিকেইটা ৱৰ্ডে when সুধি আছে, when বুলি আমাক কুৱেশ্যন কৰে, বা when ৰ লগত ৰিলেট কৰে, টাইমৰ লগত ৰিলেট কৰে, সেইকেইটাৰ ক্ষেত্ৰত আমি then লিখিম নে? ওপৰত কি কৰা হৈছিল, কানেক্ট কৰিবৰ কাৰণে ইয়াতে এটা দেন ব্যৱহাৰ কৰা হৈছিল। চ' এই দেনটো কেতিয়া খাটে? দেন আমি তেতিয়া ইউজ কৰো যেতিয়া আমি কি কৰো, কম্পেৰেটিভ ডিগ্ৰী লগাও বাক্যটোত। ইয়াতে কৰবাত কম্পেৰেটিভ ডিগ্ৰী লাগি আছে নেকি, মোক সেইটো কওকচোন। চ' আমাৰ যদি চকু ঠিকে আছে, আমি এইটো ভুল ইয়াতে নকৰো যে ইয়াতে কোনো কম্পেৰেটিভ ডিগ্ৰী লাগিয়ে থকা নাই বাক্যটোত। ইয়াতে কি লাগি আছে? হাৰ্ডলি লাগি আছে। হাৰ্ডলি কিহৰ কথা সোধে? ফ্ৰিকুৱেঞ্চি অফ টাইম, যে কিমান ফ্ৰিকুৱেণ্টলি, কিমান সঘনাই এইটো বস্তু হয়। তেতিয়া আমি যদি হাৰ্ডলি বুলি কওঁ, তেতিয়াহ'লে কি এইটোৱে প্ৰায় কেতিয়াও নহয় বুজায়। তাৰমানে মই কেতিয়া পঢ়ো? হাৰ্ডলি পঢ়ো। সি হাৰ্ডলিহে পঢ়ে, তাৰমানে সি প্ৰায় কেতিয়াও নপঢ়ে। সি কেতিয়াবাহে পঢ়ে, তাৰমানে ওৱান্স ইন এ ব্লু মুন, বুজি পাইছে? তাৰ পঢ়াৰ চান্সেছটো কিমান? হয়তো 1% হ'ব পাৰে, 5% হ'ব পাৰে, ৰাইট? তাতকে বেছি নহয়। চ' তেনেকুৱা ক্ষেত্ৰত আমাক যেতিয়া ৱেনক লৈ কুৱেশ্যন কৰিব, হাৰ্ডলি, স্কাৰ্চলি, ৰেয়াৰলি, বেৰলি, এইবিলাকে ৱেন বা টাইমৰ কথা বুজায়। চ' সেইকাৰণে আমি ইয়াতে কি কৰিব লাগিব? দেনৰ সলনি ৱেন লিখিব লাগিব। দেন আমি তেতিয়া ব্যৱহাৰ কৰিম THEN নহয়, THAN, দেনটো আমি তেতিয়া ব্যৱহাৰ কৰিম যেতিয়া কি কৰা যাব? কম্পেৰেটিভ ডিগ্ৰী ইউজ কৰা যাব, ঠিক আছে? চ' আপোনালোকে যদি এইটো কনচেপ্ট ভালকে বুজিছে, ইয়াৰে পিছৰ কুৱেশ্যনটো অবভিয়াছলি আনচাৰ কৰিব পাৰিব। ইয়াতেও আমি গণ্ডগোলটো ক'ত বিচাৰি পাইছো? পাৰ্ট বি টোত গণ্ডগোল আছে, ৰাইট? আৰু এইটো যদি আপোনালোকে বুজি পাইছে, ইয়াৰে পিছৰ কুৱেশ্যনটো নিজে ডেফিনেটলি কৰিব পাৰিব, একো টান নাই ইয়াতে, একো টানেই নহয় ইয়াতে, ঠিক আছে? চ' অকনমান টাইমৰ কাৰণে টাইমাৰ দি ল'লেও ল'ব পাৰে, বা মই যদি 10 ছেকেণ্ড কাউণ্ট কৰো, আপোনালোকে এইটো উলিয়াই দিব পাৰিব আনচাৰটো মোক। চাওক কি লিখা আছে, কুৱেশ্যন নম্বৰ 5 আমাৰ আজিৰ এইটো। Question number 5 টোত কি লিখা আছে চাব। No sooner had the team celebrated their victory than they received news of a rematch due to a score error in the final round. ফাইনেল ৰাউণ্ডত স্কোৰটো ভুলকে দেখুওৱা হৈছিল, সেইটো কাৰণে কি কৰা হ'ল? এটা ৰিমেচ দিয়া হ'ল, যে খেলখন এতিয়াই আকৌ নতুনকে ষ্টাৰ্ট হ'ব লাগে। আৰু কেতিয়া গম পাইছে? সিহঁতে খেলটো মানে চেলিব্ৰেট কৰিবলৈ ওলাইছিলে, বা চেলিব্ৰেট ভালকে কৰিবলৈ পোৱাই নাছিল সিহঁতৰ ভিক্টৰীটো। সিহঁত জিকাটো মানে চেলিব্ৰেট কৰিবলৈ উদযাপন কৰিবলৈ নাপালেই তাৰমানে। So, ইয়াতে কি কৰা আছে? ইয়াতে কি কৰা আছে? ইয়াতে দেন দিয়া আছে। চ' আমিতো পাই আহিছো, কি পাই আহিছো? দেন ক'ত ব্যৱহাৰ কৰা হ'ব যেতিয়া কম্পেৰেটিভ ডিগ্ৰী দিয়া যায়। চ' কম্পেৰেটিভ ডিগ্ৰী বাক্যটোত ক'ত আছে? বাক্যটোত ক'ত কম্পেৰেটিভ ডিগ্ৰী আছে? ইয়াতে নহয় জানো? চুন শব্দটোৰ লগত ইয়াৰ লাগি আছে। চুনৰ লগত যদি ইয়াৰ লাগি থাকে, চুনাৰ হৈ থাকে, সেইটো কি কম্পেৰেটিভ নহ'ব জানো? ডেফিনেটলি কম্পেৰেটিভ হ'ব। গতিকে ইয়াতে ক'ত ভুল আছে? ইয়াতে একচুৱেলি ক'তো ভুল নাই এইটো বাক্যত। চ' আমাক কেতিয়াবা এনেকুৱা চেন্টেন্সেছো দিব, য'ত আমি কি কৰি থাকিম? ভুল বিচাৰি থাকিম। চ' ইয়াৰে যদি ভুলেই নাই, তেতিয়াহ'লে আমাৰ আনচাৰটো কি হ'ব? আমাৰ আনচাৰটো হ'ব ই। ই পাৰ্টটো কি হ'ব লাগে? নো এৰৰ, ঠিক আছে? নো এৰৰ। চ' ইয়াতে একো ভুলেই নাই। যদি ভুল থাকে, তেতিয়াহে আমি চিলেক্ট কৰিম কোনটো পাৰ্টত ভুল আছে, ৰাইট? যদি ভুলেই নাই, we have to go with option E, ঠিক আছে? আই থিংক ইয়াতে বুজি পালে আটাইৰে এই সৰু বেছিক কনচেপ্ট খিনি ক্লিয়াৰ হৈ গ'ল। যদি ইয়াতে কিবা নুবুজা থাকে, ডেফিনেটলি কমেন্ট ছেকশ্যনত জনাব পাৰে। আৰু যিসকলে আপোনালোকে জিটি পিজিটি টেটৰ ক্লাছ আনিবলৈ কৈ আছে, চ' ইংলিছৰ এই চিৰিজটো আপোনালোকৰ পৰীক্ষাৰ একদম ওচৰলৈ কণ্টিনিউ হয়তো থাকিব। আই কেন প্ৰমিছ ইউ দেট, আই কেন এচিয়ৰ ইউ অফ দেট। লগতে আপোনালোক আটাইকে জনাও যে টেটৰ কাৰণে যিখিনি কেণ্ডিডেটছে টেট দিম বুলি ভাবিছে, আপোনালোকৰ কাৰণে আমাৰ আছে এটা বিশেষ কম্প্ৰিহেনচিভ বেটচ, আছাম টেট কম্প্ৰিহেনচিভ বেটচ 2026 ফৰ জিটি পিজিটি অল দোজ এক্সপিৰিয়েঞ্চ। আৰু এইটোৰ এডমিশ্যনছ বৰ্তমান চলি আছে আমাৰ। আমাৰ আটাইতকৈ বেছি এনৰোলমেণ্ট এইটো কৰ্চতে হৈ আছে। গতিকে যিসকল ইণ্টাৰেষ্টেড হয়, কাইণ্ডলি আপোনালোকে ল'ব পাৰে। আপোনালোকৰ কাৰণে পেডাগজি, আছাম এণ্ড ইটছ পিপল, জেনেৰেল মেথমেটিক্স, জেনেৰেল ইংলিছ, জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, এই গোটেইখিনি বস্তু আমি আগবঢ়াম আমাৰ কৰ্চটোত, যিখিনিত গোটেইখিনি আপোনালোকৰ চিলেবাছৰ ভিতৰৰ বস্তু কম্প্ৰিহেনচিভলি কভাৰ কৰি দিয়া যাব। আপোনালোকে ফ্লেক্সিবল লাৰ্ণিং পাব, কাৰণ ইয়াতে অফলাইন আৰু অনলাইন দুইটা বেটছত, লগতে আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামত আপোনালোকক বুজোৱা হ'ব। আৰু লগতে আপোনালোকে সকলো ধৰণৰ PDF ফৰ্মেটত নোটছ পাব, মক টেষ্টবিলাক পাব ফ্ৰীতে, আৰু লগতে PYQs ইয়াতে ডিছকাছ কৰা হ'ব, যিবোৰ আগৰ বছৰৰ জিটি টেটত অহা কুৱেশ্যন। আৰু লগতে যিখিনি মোৰ ষ্টুডেণ্টছ আছে, যিসকলে মোৰ ক্লাছেছখিনি চাই, আপোনালোক আটাইৰে কাৰণে ভাল খবৰ আছে। এটা কুপন কোড ইয়াতে আমাৰ ৰখা হৈছে। কুপন কোডটো কি? IK10, ঠিক আছে? I stands for ইমন, K stands for কল্যাণ। IK10 এই কোডটো ইউজ কৰি আপোনালোকে আমাৰ কেৱল আছাম টেট বুলিয়ে নহয়, যিকোনো পেইড কৰ্চত ইনষ্টেণ্টলি 10% ডিছকাউণ্ট লাভ কৰিব পাৰে। গতিকে যদিহে ইণ্টাৰেষ্টেড হয়, আজিয়ে আমাৰ ৱেবছাইটটো www.ecohipat.com আপোনালোকে
ভিজিট কৰিব, নতুবা আমাৰ নম্বৰবিলাকো দিয়া আছে, কোৰ্চৰ লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, আপোনালোকে তাতে ভিজিট কৰিলেও গোটেইখিনি কথা গম পাব। চ' এইখিনিয়ে আছিল ক'বলগীয়া। আমাৰ আজিৰ ছেশ্যনটো ইয়াতে সামৰণি মাৰিম। আই হোপ আপোনালোকে এনজয় কৰিলে। যদি ভাল পালে ডেফিনেটলি শ্বেয়াৰ কৰি দিব। আহ, আপোনালোকৰ পৰা মই সেইটো এতিয়া অনুৰোধ কৰা নাই নতুনকে, কাৰণ মই জানোৱে আপোনালোকে ভাল পাইছে আৰু ডেফিনেটলি শ্বেয়াৰ কৰিব বুলিও মই জানো। চ' নিজৰ লগতে বন্ধুসকলৰ লগত হোৱাটছএপ গ্ৰুপবোৰত শ্বেয়াৰ কৰি দিয়ক, আৰু লগতে আমাৰ টেলিগ্ৰাম চেনেলতো জইন কৰিব পাৰে, এই কুহিপাত যিটো অফিচিয়েল টেলিগ্ৰাম চেনেল, নতুবা মোৰ নিজৰ টেলিগ্ৰাম চেনেল ইমন ছাৰ টিচেছ বুলি, তাতেও জইন কৰিব পাৰে। ভিডিঅ'ছবোৰ আপলোড হোৱাৰ লগালগ মই তাতে ভিডিঅ'ৰ লিংক আৰু PDF যিখিনি আমি এটা ক্লাছত পঢ়িলো, ইউটিউবৰ ফ্ৰী ভিডিঅ'ছখিনিৰ PDF মই তাতে দিব পাৰো, ডেফিনেটলি দি আছো। সেইখিনি বস্তু আপোনালোকে গোটেইখিনি তাতে পাব। চ' আজিলৈকে ছেশ্যনটো ইয়াতে থাকক। ইয়াৰে পিছৰ এটা ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।